আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছো আৰু এই ভিডিঅ'টিত যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে আৰু যিসকলে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব তেওঁলোকে যেহেতু অনলাইন মাধ্যমেদি তেওঁলোকৰ যি ৰেজিষ্ট্ৰেচন আছে হেয়া সম্পূৰ্ণ কৰিব লাগিব আৰু সেই অনলাইন মাধ্যমেদি যেটো কৰিব আসলতে হেয়া হৈছে দৰ্পণ পৰ্টেল সো দৰ্পণ পৰ্টেলত আপোনালোকে যেহেতু ৰেজিষ্ট্ৰেচন কৰি ল'বই লাগিব তাৰ পিছতহে বাকি যিখিনি প্ৰসেস আছে বা বাকি যিখিনি কাম আছে সেইখিনি আপোনালোকে কৰিব পাৰিব বা য'ত আপোনালোকে এডমিশন ল'ব বিচাৰিছে সেই কলেজ বা সেই স্কুল বিলাকত আপোনালোকে গৈ এডমিশন ল'ব পাৰে সো এতিয়া কথাটো হ'ল যে আপোনালোকে কেনেকৈনো দৰ্পণ যেটো পৰ্টেল আছে হেয়া এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিছো আৰু ইয়াত আপোনালোকে নিজৰ মোবাইলৰ পৰাই আপোনালোকে নিজাববীয়াকৈ মোবাইলৰ পৰাই সেই যেটো ৰেজিষ্ট্ৰেচন সেই ৰেজিষ্ট্ৰেচনৰ গোটেই প্ৰসেছটো আসলতে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে যেটো সকলোৰে হাতত মোবাইল থাকেই গতিকে আপোনালোকে স্মাৰ্টফোনত যিকোনো এটা ব্ৰাউজাৰ বা আপোনালোকে সাধাৰণতে ক্ৰম ব্ৰাউজাৰ ল'ব আৰু ক্ৰম ব্ৰাউজাৰত আপোনালোকে এই যেটো এপ্লাই সেই এপ্লাইটো সম্পূৰ্ণ কৰিব পাৰে এটা এটো কৰিবৰ বাবে কেনেকৈ আপোনালোকে কৰিব সম্পূৰ্ণ প্ৰসেছখিনি আপোনালোকে ভিডিঅ'টিত জানিব পাব গতিকে ভিডিঅ'টি হেকলৈকে চাই থাকিব আৰু যিমান পাৰি হিমান ভিডিঅ'টো শেয়াৰ কৰি দিব যাতে সকলোৱে গম পাই যায় সো যিসকল ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব নতুনকৈ তেওঁলোকে আহিব লাগে প্ৰথমতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো অফিচিয়েল ৱেবছাইট আছে ahsec.assam.gov.in এই ৱেবছাইটটোত আহিব আৰু অহাৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা ইন্টাৰফেস এনেকুৱা এটা পেজ আৰু ইয়াত আপোনালোকে দেখিছে তলফালে ইয়াত যিকিটা আপোনালোকে দেখিছে ইয়াতে আপোনালোকে দেখিছে অনলাইন এডমিশন দৰ্পণ পৰ্টেল ফৰ দা সেশন ফাৰ্ষ্ট ইয়াৰ 25-26 এনেকৈ বুলি দিয়া আছে সো য'ত ক্লিক হিয়াৰ লিখা আছে তাতে ক্লিক হিয়াৰ ক্লিক কৰি দিব আৰু তাতে আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা পেজ এই পেজটো ইয়াত যদি চাই তেতিয়া হলে ইয়াত দুটা পাৰ্ট দেখিছে আপোনাৰ ওপৰটো ষ্টুডেন্টস দিয়া আছে তলফালে ইনষ্টিটিউশন প্ৰফাইল দিয়া আছে আৰু ষ্টুডেন্ট এডমিশন দিয়া আছে সো ষ্টুডেন্ট এডমিশনত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত আহিব এই পেজটো ইয়াত আপোনালোকৰ দেখিছে এনেকুৱা এটা পেজ আহিছে আৰু ইয়াত প্ৰথমতে আপোনালোকে কৰিব কি ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ ইয়াত ক্লিক কৰিব যেহেতু আপোনালোকে প্ৰথম এডমিশন ল'ব গতিকে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যেটো ৰেজিষ্ট্ৰেচন ফৰ্মখন হেখন ওপেন হৈ যাব আৰু ফৰ্মখনত প্ৰথমতে দেখা থাকিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ফৰ্ম 2025 এনেকৈ দিয়া আছে এতিয়া প্ৰথমতে আপোনালোকক ইয়াত দিব দিছে বোৰ্ড সো আপোনালোকে চুজ কৰিব বোৰ্ডটো সাধাৰণতে ASSEB ডিভিজন 1 এটো হ'ব সো এটো ক্লিক কৰিব যেহেতু মেট্ৰিক দিছিলে আপোনালোকে আৰু এতিয়া সাধাৰণতে যেটো বোৰ্ড হ'ব সেই বোৰ্ডটো এটোৱে হ'ব তাৰ পিছত আপোনালোকে যেটো ক্লাছ 10th এক্সাম পাছিং ইয়াৰটো সিলেক্ট কৰিব 25 যদি আপোনালোকে পাছ কৰিছিলে 25 দি দিব তাৰ পিছত আপোনালোকক দিব দিছে নেম অফ ক্লাছ 10th এক্সামিনেশ্যন অৰ্থাৎ এক্সাম নেমটো দিব দিছে কি হয় আপোনালোকে HSLC দিব পাৰে বা আপোনালোকে ইচ্ছা কৰিলে যেটো আপোনালোকৰ এডমিট আছে বা যেটো আসলতে আপোনালোকৰ মাৰ্কশিট আছে তাতে আপোনালোকে পাব সো সাধাৰণতে HSLC যিসকলে দিছে HSLC দিব যিসকলে CBCS হয় তানে CBCS দিব HSLC লিখিলে লিখাৰ লগে লগে এই পাৰ্টটো হৈ গল এতিয়া আপোনালোকৰ এক্সামৰ যেটো ৰোল নম্বৰ আছে সেই ৰোলটো আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত সেই ৰোল আৰু নাম্বাৰটো পাৰ্টটো ওপেন হ'ব সো ধৰক যিকোনো আপোনালোকৰ চাই লব ৰোল আৰু কি হয় হেটো আপোনালোকে এনে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ লগে লগে চুজ কৰিব নাম্বাৰটো কিবা এটা লিখি দিলে এটা লিখাৰ লগে লগে ইয়াত আপোনালোকে দিছে টোটাল মাৰ্কস এক্সিডিং এডিশনাল মাৰ্কস ইফ এনি ইয়াত আপোনালোকৰ 600 দিছে আপোনালোকে যেটো মাৰ্কস পাইছে হেটো মাৰ্কস অবটেনত ক্লিক কৰি দিব ধৰক আপোনালোকে 430 পালে এনে মই কৈছো হেটো আপোনালোকে দিলে তাৰ পিছত আপোনালোকৰ ফুল নেমটো সেই ফুল নেমটো আপোনালোকৰ মনত ৰাখিব 10th যেটো এডমিট কাৰ্ড আছে বা সাৰ্টিফিকেট তাৰ মতে আপোনালোকে দিব আৰু ডেট অফ বাৰ্থটো সেই 10th সাৰ্টিফিকেটৰ মতেই দিব মাৰ নামটো যেটো সাৰ্টিফিকেটত আছে তাৰ মতে ভৰাব আৰু দেউতাৰ নামটো আপোনালোকে সাৰ্টিফিকেটৰ মতেই ভৰাব তাৰ পিছত গাৰ্জিয়ান নেমটো নিদিলেও হ'ব মেইল আইডিও আপোনালোকৰ অপচনেল হয় গতিকে এটো নিদিলে একো অসুবিধা নহয় এতিয়া আপোনালোকৰ 10 ডিজিট মোবাইল নাম্বাৰটো দি দিব লাগিব 10টা ডিজিটৰ যেটো মোবাইল নাম্বাৰ হেটো দিব আৰু দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত যেতিয়া 10টা ডিজিটৰ মোবাইল নাম্বাৰ এটা দিব অটোমেটিক্যালি ইফালে আপোনালোকৰ দিব ভেৰিফাই কৰিবৰ কাৰণে সো ভেৰিফাইটো কৰিব ভেৰিফাই কৰাৰ লগে লগে OTP এটা আহিব মোবাইলটোত সেই OTPটো ইয়াত আপোনালোকে ভৰাই দিব আৰু OTPটো ভৰোৱাৰ পিছত যেতিয়ালৈকে আপোনালোকৰ এইখিনি পাৰ্ট সম্পূৰ্ণ হৈ যাব তাৰ পিছত যেটো পেজ আহিব হেতু মই আপোনালোকক যেটো আপোনালোকৰ ডাউনলোড মেনুৱেল তাৰ মতে দেখাই দিছো যেহেতু মই ইতিমধ্যে বহুত দিন হ'ল পাস কৰা গতিকে মোৰ যেটো দেখাবলৈ যিমানখিনি মই আপোনালোকক দেখাবলৈ ইছলেখিনি দেখাইছিলো এতিয়া ইয়াত আপোনালোকে চাওক ইয়াত আপোনালোকক সেম টু সেম প্ৰসেছটো দেখাইছে এতিয়া আপোনালোকক নেক্সট পাৰ্টটোত মই যেটো পাৰ্ট মই দেখাইছিলো সেইখিনি মই দেখুৱাই লৈছো প্ৰথমতে তাৰ পিছত আপোনালোকে এই পেজটো আপোনালোকে ইতিমধ্যে চালে কোড কি কৰিব লাগে ইয়াৰ পিছত সেই পেজটো কৰাৰ পাছত সম্পূৰ্ণ যেতিয়া আপোনালোকে তাত নাম্বাৰ বা এইবিলাক সব ভৰোৱাৰ পিছতে আপোনালোকৰ আহি যাব
ডকুমেণ্টছ হিচাপে আপোনালোকক আপলোড কৰাৰ চ' আপোনালোকে প্ৰথমতে আপলোড কৰিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু সেই পাছপৰ্ট চাইজ ফটোগ্ৰাফটো সদায় মনত ৰাখিব 1 MBতকৈ বেছি হ'ব নালাগে চ' এইটো আপোনালোকে গুগলৰ যিবিলাক আচলতে অনলাইন মাধ্যমেদি কৰিব পাৰি যেটো সাইজ হেতু মিনিমাইজ কৰি ল'ব পাৰি হেতু আপোনালোকে কৰি ল'ব পাৰিব চাই ল'ব আপোনালোকে ভিডিঅ'ত চাইও কৰিব পাৰে তাৰপিছত আপোনালোকৰ কৈছে আপলোড ইওৰ ক্লাছ 10th মাৰ্কশ্বিট আপোনালোকৰ 10ৰ যেটো মাৰ্কশ্বিট অৰ্থাৎ এবাৰ পাছ কৰা যিখন মাৰ্কশ্বিট হেতু আপোনালোকৰ PDF যেটো হৈ আছে হেতু JPG আৰু JPEG ফৰ্মেটত কৰি ল'ব আৰু কেনে কৰিব লাগে JPG আৰু JPEG হেতু আপোনালোকে যদি আপোনালোকে এটো গুগলত যদি আপোনালোকে সাৰ্চ কৰে নিশ্চয় আপোনালোকে তাতো গম পাই যাব সো হেতু কৰি ল'ব তাৰপিছত 4টা ডিজিটৰ পিন এটা চয়েস কৰিব লাগে 4টা ডিজিটৰ পিন আপোনালোকে যেনেকৈ ATMত আপোনালোকে পিন চয়েস কৰে 4টা সেই তেনেকৈ আপোনালোকে ইয়াতো চয়েস কৰিব আৰু সেইটো একেটাই পিন 2 নম্বৰ দিব মনত ৰাখিব এই পিনটো যেটো পিন আপোনালোকে দিব হেতু আপোনালোকে কৰবাত লিখি ৰাখিব আপোনালোকৰ ভৱিষ্যতে বহুত বেছি দৰকাৰ হ'ব সো এটো আপোনালোকে লৈ ল'ব তাৰপিছত ইয়াত আপোনালোকে বক্সটো দেখিছে এই বক্সটোত ক্লিক কৰিব আৰু তাৰপিছত নেক্সট প্ৰসিড টু নেক্সট লৈ গুচি যাব প্ৰসিড টু নেক্সট কৰাৰ লগে লগে আহিব আপোনালোকৰ ওপৰত এটা পপআপ আহিব পপআপ মানে আপোনালোকৰ সেই যিখিনি আপোনালোকে ফিল আপ কৰিলে সেই সব ঠিকে আছে নে নাই গুটেখিনি আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত সেই পেজটো আসলতে যেটো নেকি তাতে আপোনালোকৰ এটা প্ৰিন্টৰ পাৰ্ট আহিব প্ৰিন্ট কৰি ল'ব তাৰপিছত নেক্সটতে ক্লিক কৰি ল'ব পাৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব আপোনালোকৰ সম্পূৰ্ণ এই পেজটো আহিব আৰু এই পেজটো অহাৰ পিছতে আপোনালোকে এটো প্ৰিন্ট কৰিব পাৰে দেখিছে আপোনালোকে এই পেজটো আপোনালোকে যিখিনি ভৰালে যিখিনি ডিটেইলছ আপোনালোকে ভৰালে এই গুটে ডিটেইলছখিনি আসলতে আপোনালোকক দেখাব সব ঠিকে থাকে যদি থাকে ঠিকে থাকে সব সকলো যদি আছে তেতিয়াহলে আপোনালোকে এটো প্ৰিন্ট কৰিব পাৰে প্ৰিন্ট কৰি থৈ দিব তা প্ৰিন্ট কৰাৰ পিছত আপোনালোকৰ প্ৰিন্ট হৈ যাব বা আপোনালোকে সেভ কৰি ল'ব ক'বাত তাৰ পিছত নেক্সটত গুচি যাব নেক্সট যোৱাৰ লগে লগে আপোনালোকৰ আহি যাব ইয়াত এনেকুৱা এটা পেজ ইয়াত আপোনালোকক ভেৰিফাই কৰিব দিছে ভেৰিফাইটো ওকে কৰিব আৰু ওকে কৰাৰ লগে লগে আপোনালোকে নেক্সটলে যাবগে নেক্সট যোৱাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওপেন হৈ যাব এবাৰ যেটো এই পেজটো এনেকুৱা এটা পেজ আহিব আৰু ইয়াত আপোনালোকে দেখিছে এডমিশন অফাৰ্ড এপ্লিকেশন সাবমিটেড ৰিমেইনিং এপ্লিকেশন এনেকৈ বুলি আহিছে সো আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগে আপোনালোকে যিখন কলেজত বা যিখন স্কুলত এডমিশন ল'ব সেই স্কুলখন আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগে আৰু সিলেক্ট আপোনালোকে কেনেকৈ কৰিব আপোনালোকে সাৰ্চ কৰি দিব এপ্লাইড আপোনালোকে যাব এই এপ্লাইড পাৰ্টটো দেখিব আপোনালোকে তাতে এপ্লাইডত আপোনালোকে সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াত ইনষ্টিটিউচন নেম বা ইনষ্টিটিউট কোডটো আপোনালোকে সাৰ্চ যদি কৰি দিয়ে নিশ্চয় আপোনালোকৰ তাত আহি যাব তাৰপিছত আপোনালোকে সেই যেটো ইনষ্টিটিউচনত আপোনালোকে এডমিশন ল'ব বিচাৰিছে তাত এপ্লাইড ক্লিক কৰিব এপ্লাই কৰাৰ লগে লগে তাত আপোনালোকে সাবজেক্ট যিখিনি আছে সেই সাবজেক্টখিনি আপোনালোকে ভৰাব লাগে গুটে ডিটেইলছখিনি আপোনালোকে দি দিব আৰু ডিটেইলছখিনি দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি ডিটেইলছ আছে সেইখিনি দিয়াৰ লগে লগে আৰ্টছত কৰিব নে সায়েন্সত কৰিব গুটে ডিটেইলছখিনি আপোনালোকে দি এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম আপোনালোকে ক্লিক কৰি দিব এফালে আপোনালোকে দেখাই থাকিব সক এনেকুৱা এটা পেজ আহিব আৰু ইয়াত আপোনালোকে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম বুলি আপোনালোকৰ ওপৰত দেখাই থাকিব আৰু আপোনালোকে সেই পাৰ্টটোত ক্লিক কৰাৰ লগে লগে এবাৰ আপোনালোকক এনেকুৱা এটা পেজ আহিব যেটো নেকি আপোনালোকৰ যে সিলেক্ট কৰিলে অৰ্থাৎ আপোনালোকে যে এপ্লাই কৰিলে সেই ইনষ্টিটিউচনখনত তেতিয়াহলে আপোনালোকৰ এনেকুৱা এটা পাৰ্ট আহিব য'ত আপোনালোকে একনলেজমেন্ট যিখন ৰিসিপ্ট সেইখন ডাউনলোড কৰিব পাৰে আৰু একনলেজমেন্ট ৰিসিপ্টখন আপোনালোকে ওপৰত আপোনালোকে দেখিছে একনলেজমেন্ট ৰিসিপ্ট বুলি লিখা আছে তাতে ক্লিক কৰিলে আপোনালোকৰ এই ৰিসিপ্টখন আহি যাব যিখন আপোনালোকে এপ্লাই কৰিছিলে সাধাৰণতে আপোনালোকে বহুত কেটা পাৰ্টে বহুত কেটা আসলতে স্কুলতে এপ্লাই কৰিব পাৰে আৰু তাৰ ভিতৰত যিকোনো আপোনালোকে এখনত এডমিশন ল'ব পাৰে আৰু যদি আপোনালোকে ডাউনলোড কৰিবলৈ কিবা থাকি গৈছে সেইখিনি কাৰণে আসলতে তলত অপচন আছে আপোনালোকে ইয়াত যদি অপচন চাই মই দেখাম আপোনালোকক ইয়াত ডাউনলোড বুলি অপচন আছে দেখিছে ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিকেটাতে এপ্লাই কৰিছে যিখিনি ডিটেইলছ আপোনালোকক ডাউনলোড কৰিব লাগে সেইখিনি ডাউনলোড কৰিব পাৰিব সো একনলেজমেন্ট ৰিসিপ্টখন ডাউনলোড কৰিব পাৰে ৰেজিষ্ট্ৰেচন ফৰ্মখন ডাউনলোড কৰিব সব বস্তু আপোনালোকে ডাউনলোড কৰিব পাৰিব সো এইখিনি আপোনালোকে কৰিব আৰু কৰাৰ লগে লগে আপোনালোকৰ ভিউ এডিট প্ৰফাইল সকলো পাৰ্টটোৱে কৰিব পাৰিব আসলে ভিউ কৰিব পাৰে এডিটো কৰিব পাৰে যদি আপোনালোকৰ কিবা ভুল হৈছে গতিকে সেইখিনিও কৰিব পাৰে আৰু এইখিনি কৰি কিনে আপোনালোকৰ সম্পূৰ্ণ যিখিনি প্ৰসেস আছে সেইখিনি সম্পূৰ্ণ হৈ যাব কিন্তু এটা কথা মনত ৰাখিব 4টা ডিজিটৰ যেটো আপোনালোকে পিন তাত ভৰাব হেতু কিন্তু আপোনালোকে ভৱিষ্যতে যেটো দৰকাৰ হ'ব গতিকে এটো আপোনালোকে ৰাখি থব আৰু যেতিয়া আপোনালোকে এই এপ্লাই কৰাৰ পিছত এবাৰ যেতিয়া এপ্লাই কৰিলে তাৰ পিছত আসলতে আপোনালোকে যদি আকৌ এপ্লাই কৰে বা যদি আপোনালোকে চাব বিচাৰে এই পেজটো বা আপোনালোকে যদি বেলেগ স্কুলত এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াত দেখিছে 10 ডিজিট মোবাইল নম্বৰ যেটো মোবাইল নম্বৰ আপোনালোকে দিছিলে হেতু বিচাৰিছে ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব আৰু 4 ডিজিট পিন এই তিনটা বস্তু আপোনালোকে কিন্তু মনত ৰাখিব আৰু এইটো মতে আপোনালোকৰ গুটে বস্তুখিনি খুল খাব সো আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিওটো বিদায় মাগিছো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে ধন্যবাদ